Hello, মোৰ অসমীয়া খিৰাজ কেনে আছে তোমালোক আই হোপ তোমালোক সকলোৰে খবৰ পাতি মস্ত চাহ হৈ আছে বাকি আই এম ফাইন তো গাইস আজি আমাৰ ভিডিঅ'ৰ টপিকটো হ'ব যে মানে প্ৰায় 50তকৈ অসমৰ ইনফ্লুয়েন্সাৰক মই কৰিব যাই আছো ইনষ্টাগ্ৰামত DM আৰু তাক চাম মই 8-9 ঘণ্টা পিছত যে কাৰ পৰা কেনেকুৱা ৰিপ্লাই আহিল আৰু কোনে কি ক'লে আৰু ইয়াতে তোমালোক এটা ভাল খবৰ কৈ দিও যে মোৰ প্ৰায় 1300 সাবস্ক্ৰাইবাৰ ইউটিউব চেনেলত কমপ্লিট হ'ব যাই আছে বিনা কুছ মেহনত কে মজাক কৰিছো গাইস 4 বছৰ ধৰি লাগি আছো মই क्या बोला तूने তো যেনেকৈ তোমালোকে ৰাতিপুৱা শুই উঠি কৰা ব্ৰাছ তেনেকৈ অসমৰ সকলোৰে প্ৰিয় এটি ক্ৰাছ যাৰ নামে হৈছে দিপলিনা ডেকা তো ফাৰ্ষ্ট ডিএমটো কৰিব যাইছো তাইক তো সাৰ্চ কৰিলো মই দিপলিনা ডেকা বুলি আৰু তাইক লিখিছিলো মই ডিএমটো এনেকৈ হাই দীপু কি খবৰ চাহ খালা নাই পিছে কোৱাচোন বিজুলী তোমাৰ মাহী নেকি ওয়েল্ডিং কাম কৰি যিমান শৰ্ট সাৰ্কিট হোৱা নাই মোৰ বডি তাতকৈ বেছি শৰ্ট খাও তোমাৰ বিয়াৰ নিউজ মাজে মাজে শুনি হোৱাই 3-4 বাৰ মান শৰ্ট দিলাই ফাইন লাগিব দেই তাৰ পিছতে মই গৈছিলো গাইজ ডিম্পুদাৰ ওচৰলৈ পিছত আমাৰ মাষ্টাৰ ডাইছন মানে বেলেগ এখন দুনিয়াতে মস্তি কৰি আছে ডিম্পুদাই ফলো কৰিব লাগিব তাৰ পিছতে মই ডিম্পুদাক ডিএম পঠাব পাৰিম So Dimpuda apni mo follow to kori diok apunaro hobagyo hobo মোৰ লগত কথা পাতাৰ अरे कहना क्या चाहते हो তো গাইস দীপু আৰু ডিম্পুক নাপাই কেনে মই সিধা গৈছিলো আমাৰ ফ্ৰিগুদাৰ সুন্দৰী পমিলা জনিৰ ওচৰলৈ দৰি পমিলা তই হিৰোইন মধুবালা ৰসকি পখিলা গানটো মনত নাই তোমাৰ দেই খেৰ সৰো গাইস আগতে প্ৰিয়ম্পাক বহুতটা মানে ৰিলস পঠাইছিলো মই মানে এই ডিএমটো পঠাব যোৱাটাহে গম পালো তো তোমালোকে চাব পাৰা তাত মোক মানে সিন কৰি থৈ দিছে প্ৰিয়ম্পাই আগতে বাকি আজি লিখিলো মই এনেকৈ হাই প্ৰিয়ম্পা আপুনি লোকেল মুৰ্গী খায় নাই 22 তাৰিখৰ পৰা বোলে জিএসটি কমিব ভাবিছো ভাত খাব মাতি দিও আপোনাৰ ডান্সিঙৰ ফেন হয় মই উই আম্মা গানটোত ৰিলস এটা বনাব অনুৰোধ থাকিল মোৰ তাৰ পিছত মোৰ নেক্সট ডিএমটো আছিল অসমৰ বাচ্চা মানে বাচ্চাতকৈ মানে আচ্ছা গান গোৱা বাচ্চাজন যাৰ নাম হৈছে কুসুম কৈলাশ দা তো কুসুম কৈলাশক ডিএমটো মই এনেকৈ লিখিছিলো দাদা ডিপিখনৰ চকুটো মেল খুৱাই দিব তেতিয়াহে আমাৰ মৰমবোৰ দেখিব বাকি ভাল ন আপোনাৰ খবৰ হি 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 তাৰ পিছত মোৰ নেক্সট ডিএমটো আছিল হিমা দাসলৈ বুলি দিদি আপুনি এনে কি খাই ইমান ষ্ট্ৰং হৈ থাকে নজৰ নালাগে ষ্টেমিনা বঢ়াৰ বাবে কি পাৰৰ জল খায় নেকি আপুনি ওকে পাব্লিক তাৰ পিছত আমাৰ নেক্সট ডিএমটো আছিল ঘূৰ্ণি বতালৈ সৰি মানে বেছিকৈ ঘূৰি থাকে যে সেইকাৰণে ঘূৰ্ণি বতাবলৈ গ'লো মানে কৃষাংগী বালৈ তো কৃষাংগী বাক মই এনেকৈ লিখিছোঁ গাইজ তোমালোকে চোৱাচোন মানে ঘূৰ্ণি বতা নকৈ কিনো কম একদম মানে প্ৰফাইলখন ৰাঙা ড্ৰেছ পিন্ধি কিনে হাতখন মেলি আছে পখিলা নিচিনাকৈ তো তাকে দেখি কিনে মই এনেকৈ লিখিছিলোঁ যে হেল্ল' মিছ আপোনাৰ প্ৰফাইলখন দেখি জাপ মাৰি উঠিলোঁ ভাবিলোঁ আমাৰ বাগিচাত থকা পখিলাটোৱে আৰু ইনষ্টাগ্ৰাম এখন কেনেকৈ খুলিলে বোলে পিছত গম পালোঁ আপুনিহে থু পাই জ্বৰ নহওক মোৰ বাকি ভিডিঅ' চাই বহুতেই ভাল লাগে দেই পিছে এডিটিং ক'ত শিকিলা मैं नहीं बताऊंगा তো ওকে গাইস তাৰ পিছতে মোৰ নেক্সট ডিএমটো আছিল নিগ্ৰো লাভাৰলৈ বুলি মানে নিগ্ৰো লাভাৰ ছোৱালীজনলৈ বুলি তাইক আচলতে গীতাঞ্জলি বুলি ক'লে বহুতে চিনি নাপায় কিন্তু কলা ল'ৰা ভাল পোৱা মানে নিগ্ৰো ভাল পোৱা ছোৱালীজনী বুলি ক'লে তাইক বহুতে চিনি পায় তো কি লিখিছিলোঁ চোৱা কলা ল'ৰা ভাল লাগিলে তোমাৰ প্ৰথম কাহিনী কলা ল'ৰাবোৰ ভাল লাগে মানে তেওঁলোকক কিয় এটা প্লাছ পইণ্ট আছে কলা ল'ৰাবোৰক সিমান নাচায় ছোৱালীয়ে পিছে কলা ল'ৰাসকল তোমালোকক তাই মৰম দিলে নে ৰ'জ মাৰিলে সেইটো বস্তু বুজি নাপালোঁ একপিনে কৈছে ভাল লাগে বুলি আৰু একপিনে কৈছে তাই কোনেও নাচায় বুলি বাকী তোমালোকে বুজি গৈছা সেইটো বাকী তাইক মই লিখিছিলোঁ এনেকৈ পাপাই লৰুবাৰীলৈ মোক বিচাৰি আছে কালিৰ পৰা ঘৰৰ কাঠত ঠাণ্ডা আনাক আলকাট্ৰাখিনি গাত সানি লৈছিলোঁ তোৰ কাৰণে তোক বোলে কলা আপা ভাল লাগে ওকে পাব্লিক তাৰ পিছত মোৰ নেক্সট ডিএমটো আছিল অসমৰ মষ্ট নাম্বাৰ 1 খকুৱা সৰি ফুড ব্লগাৰ ধ্ৰুৱলৈ বুলি 2 প্লেট চিলি পনীৰ 2 প্লেট চিলি চিকেন ফ্ৰাইড ৰাইচ 3 প্লেট ৰোল পাস্তা আৰু মেনুত থকা সকলো বস্তু লৈ গাইছ এটা বস্তু বুজি পোৱা নাই ইমান খোৱাৰ পিছতো তাৰ বডিটো কিয় দৰিকণা নিচিনা খেৰ চৰো গাইছ হামছে ইচ্ছে কিয়া মতলব হাৰকাৰ হৈছে একদম ভগা তোৰ চেহেৰা হৈছে দৰিকণা বাকী প্ৰফাইল চাব পৰা একদম মাইকেল জেকচন বাকী যিয়ে নহওক কিয় মই এনেকৈ লিখিছিলোঁ এটা সঁচা কথা কওঁচোন ভাই এই যে ফুড ব্লগ বনাই থকা এক্সপিৰিয়েঞ্চটো বহুত আছে আমি যেনেকৈ আপা ছাগালক পাঠা বুলি কওঁ তাৰ টেষ্টটো বেলেগ আপি গাহৰিৰ টেষ্টটো কেনেনো জানা না যদি ক'বা নোৱাৰা আনছাবস্ক্ৰাইব নকৰোঁ দে এতিয়া মই ডিএম কৰিব যাই আছোঁ মোৰ ক্ৰাছজনীক যাক মই বহুতেই বেছি ভাল পাওঁ আচলতে মই ক্ৰাছ বুলি ক'লে ভুল হ'ব এজন বয়ফ্ৰেণ্ডে নিজৰ গাৰ্লফ্ৰেণ্ডক যিমান বেছি মৰম দিয়ে বা নিজৰ গাৰ্লফ্ৰেণ্ডে নিজৰ বয়ফ্ৰেণ্ড এজনক যিমান বেছি ভাল পায় তাতকৈ বেছি ভাল পাওঁ মই যাক মই 2015-14 কথা কৈ আছোঁ সেই সময়ত মই গানৰ এলবামৰ পোষ্টাৰত
তাইৰ ফটোত মই চুমা খাই কিনে শুই যোৱা আছিলোঁ আৰু তাইৰ গানৰ পোষ্টাৰৰ ফটোত চুমা খাই কিনে মই সপোন দেখা আছিলোঁ যাৰ নামে হৈছে নীলাক্ষী নেওগ খেৰ জল গাইজ সপোনটো মই পিছতো চাই থাকিব পাৰিম বাকী তোমালোকক এতিয়া দেখাওঁ যে মই ডিএমটো কেনেকৈ ৰাখিলোঁ ধনবিদ্যা শিকিছিলা নেকি ডিয়াৰ ক্ৰাছ যেনেকৈ চাইছা তিৰাহি চিধা হৃদয়ত লগা যেন পাইছোঁ দীপিখন চাই হাই ৰব্বা কিছনে বনায়া এই চেহেৰা তৌবা তৌবা মেৰা দিন হি আচ্ছা কৰ দিয়া তো অ'কে পিপল তাৰপিছতে মোৰ নেক্সট ডিএমটো আছিল আমাৰ অসমৰ বাহুবলী ৰবিদালে বুলি নাজানো গাইজ অৱশ্যে মই তাৰ প্ৰফাইলত ভিজিট কৰাৰ লগে লগে মোৰতো এনেকুৱা অনুভৱ হৈছিল যেন মানে শুৰু হতে খতম হৈ গ'ল তো মোৰ ৰিজন আছিল এইটোৱে মানে প্ৰফাইলখন খোলাৰ লগে লগে মানে এনেকুৱা এটা মানে পৰিৱেশ দেখিবলৈ পাইছিলোঁ তাৰপিছত মানে মোৰ মাথাত বেলেগ কুৱেশ্যন নাহিলে ডাইৰেক্ট এনেকৈ সুধি দিলোঁ দাদা বড়িটো কি খাই বনাইছে দেখিলে চিংগাম লাগে অল ৰাইট পিপল তাৰপিছত মোৰ নেক্সট ডিএমটো আছিল বিদুৰ ভাইলে বুলি মানে সুমনলে বুলি কিন্তু যায় নেকি বিদুৰ ভাই বুলি খ্যাত যেনেকৈ মানে সুদূৰ ভাই বিদুৰ ভাই তো ঠিক তেনেকৈ কুৱেশ্যনে কৰিছিলোঁ সুমনক মই তো তোমালোকে চোৱা বিদুৰ ভাই কচোন মুৰ্গী আগত নে কণী আগত আহিছিল তো অ'কে তাৰপিছত মোৰ নেক্সট ডিএমটো আছিল বিশ্বজিৎ ৰাভালৈ বুলি তো অ'কে এতিয়া আমি ভিজিট কৰিম বিশ্বজিৎ ৰাভাৰ প্ৰফাইলত মিলিয়ন পুৰা ভিউজ পুৰা ধামাকা ভিউজ মই গম নাপালোঁ তথাপিও সি মূৰত হাতখন দি বহি আছে কিয়া হোৱাট ইজ ইয়ৰ দুখ ব্ৰ বাকী যিয়ে নহওক গাইজ এতিয়াতো আমাক মানে অকল ডিএমৰ লগত মতলব নাই এতিয়া আমি ডিএম কৰোঁ তো মই সুধিছিলোঁ ভাই তোমাৰ টুথপেষ্টত নিমখ আছে নেকি যদি নাই পতঞ্জলিৰ ইউজ কৰিবা কাৰণ তোমাৰ তাত চেনি অভাৰলোড হৈছে ময়ো মানে গাইজ কি ক'ম মানে ছোৱালীবোৰক মেছেজ দিয়াতে মানে তাকো ছোৱালীৰ নিচিনাকৈ মেছেজ দি পালোঁ খেলা নেক্সট ব্যক্তিজন হৈছে মই ডিএম কৰিব যোৱা ঋতুদা তো ঋতুদাই মানে আমাৰ সমাজৰ পক্ষে মানে কিছুমান ক্ষেত্ৰত আগবাঢ়ি আহে বহুত ক্ষেত্ৰতে তো মই বেলেগকৈ মানে ইণ্ট্ৰডিউচ কৰাৰ প্ৰয়োজন নাই তেওঁ পৰিচিত আছে আমাৰ সমাজত মানে সেই হিচাপত মানে আগবাঢ়ি অহা হিচাপত তো মানে ভয়ো লাগে এনেকুৱা মানুহক মানে যি টি প্ৰশ্ন কৰিব কেনে বাট ভয় মানে কি আচলতে ৰেচপেক্ট কৰা হয় এনেকুৱা ব্যক্তিবোৰক তো সেইকাৰণে মানে যি টি প্ৰশ্ন কৰিব কেনে ভাল নালাগে তথাপিও মই সাহস কৰি এটা প্ৰশ্ন কৰিছোঁ দেই মই বুদ্ধি লগাই কিনে তো তোমালোকে চোৱা ঋতুদাৰ খবৰ ভাল নাই নেপালক লৈ এটা ভিডিঅ' বনাক ইউটিউবত বাকী আপোনাৰ দাড়ি মস্ত লাগে দেই কি তেল লগাই নো এতিয়া মই যাই আছোঁ ডিএম কৰিব কিনে মৰিগাঁও ৰস্তাৰ বয়ৰ প্ৰফাইলত সোমোৱাৰ লগে লগে মানে মোৰ এনেকুৱা ফিল হ'ল যেন মই এখন বেলেগ এখন দুনিয়াত আহি গ'লোঁ পূৰা কালা চশমা পূৰা একদম চুৱেগত তো ভাইক সুধিছিলোঁ মই যে ভাই তুমি মটু পাতলো চোৱা নাই তো গাইজ ফাইনেলি ইণ্ট্ৰডিউচ কৰিব যাই আছোঁ মই নিজৰ ফিউচাৰ ৱাইফৰ লগত তো চোৱা তোমালোকে মই ফিউচাৰ ৱাইফক কেনেকৈ ডিএম কৰিলোঁ ৱেইট গাইজ ৰ'বা চিল চাবা ডিএম চাবা তাৰ আগতো কমচে কম তাইক চাই লোৱা আৰু তাইক ইয়াতে মই প্ৰপ'জ কৰিলোঁ মই তিমিলে মই আগৰছোঁ কাৰণ তাই নেপালী হয় আৰু তাইলৈ বুলি লিখা মোৰ প্ৰথমটো ডিএম আছিল মইতো বাছ ডিএম কৰিব আহিছিলোঁ বাট ইয়াত দেখোন তোমাক দেখি মোৰ ভালপোৱাই ডেলিভাৰ হৈ গ'ল বাছ ৰিপ্লাই দিলে হ'ল কমচে কম ডেলিভাৰী ফিজটোতো পাম দি নেক্সট ডে তো ফাইনেলি গাইজ 24 ঘণ্টা কমপ্লিট হৈ গ'ল আৰু এতিয়া আমি চাম যে কাৰ কি কেনেকুৱা ধৰণৰ ৰিপ্লাই আহিলে তো গাইজ ইমান মেহনত কৰি ইমান ধুনীয়াকৈ মানে তাই লিখাৰ পিছতো মানে বাছ ৰিপ্লাই মাত্ৰ 4টা আহিছে তো প্ৰথম ব্যক্তিজন হ'ল ঋতুদা ছেকেণ্ড ব্যক্তিজন হ'ল সুমন ভাই থাৰ্ড ব্যক্তিজন হ'ল বিশ্বজিৎ ৰাভা আৰু ফ'ৰ্থত ৰিপ্লাই দিছে মোক মৰিগাঁও ৰস্তাৰ বয়ে চ' থেংক ইউ যোনে ৰিপ্লাই কৰিছে তো মই মিনিমাম কৰিছিলোঁ 45টা মানক মানে মেছেজ কৰিছিলোঁ তো ভাবিছিলোঁ মানে প্ৰায় মানে আহিব নেকি 20টা মান তো নাহিল কাৰণ নোহোৱাৰ কাৰণো আছে কাৰণ গাইজ মানে যিহেতু পূজা আহিছে পূজাৰ কাৰণে খুব কম সময় আছে তো চেলিব্ৰিটি লাইফবিলাক আৰু ইনফ্লুৱেঞ্চাৰ লাইফবিলাক মানে সিহঁতৰ এইটোৱে টাইম হয় মানে টকা ইনকামৰ মানে মেইন সময় এইখিনিয়ে সিহঁতৰ পূজা আৰু বিহুৰ সময়খিনি চ' মই জানো যে সিহঁতে নিজৰ কৰ্মব্যস্ততাত সিহঁতৰ টাইট চিডিউল চলি আছে চ' মনত দুখ লাগিছেও কিন্তু এইখিনি ভাবি কিনে দুখো লগা নাই বাকী যিয়ে নহওক ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিবা তোমালোকক মই লগ পাম নতুন এটা ধামাকা ভিডিঅ'ৰ সৈতে তাত কেলে বাই লাভ ইউ